2021 চনৰ ৰাজনৈতিক যুঁজৰ বাবে আহ্বায়কৰ দায়িত্ব লৈ আজি গৃহ সমষ্টি সৰুপথাৰত উপস্থিত নৱ নিৰ্বাচিত অসম জাতীয় পৰিষদ চমুকৈ AJPৰ আহ্বায়ক ৰাজু ফুকন। সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য সাংগঠনিক সম্পাদকৰ পদৰ পৰা ৰাজু ফুকনে পদত্যাগ কৰাৰ পিছতে আছুৰ নতুন ৰাজনৈতিক দলৰ AJP আহ্বায়কৰ দায়িত্ব লৈ ধনশিৰি মহকুমাত উপস্থিত হোৱাত ধনশিৰি মহকুমাবাসীয়ে বিপুল আদৰণি জনায় ৰাজু ফুকনক। ঢোল তাল পেঁপা গায়ন বায়ন বিহু ঝুমুৰ আদি বিভিন্ন জনগোষ্ঠীৰ নৃত্য তথা বাদ্যযন্ত্ৰ বজাই চুঙাজান চাৰিআলিৰ পৰা বৰপথাৰৰ বিলগাঁওস্থিত নিজ গৃহলৈকে এনেদৰে বিপুল আদৰণি জনায় ৰাজু ফুকনক। উক্ত আদৰণি অনুষ্ঠানত ধনশিৰি মহকুমাৰ ছাত্ৰ সন্থাৰ বিষয়ববীয়াই আদৰি আনে। এনেদৰে শ শ লোকে আদৰণি জনায় গৃহ চহৰখনলৈ। সৰুপথাৰ চহৰৰ মাজমজিয়াত থকা শ্বহীদ বেদীত বন্তি প্ৰজ্বলন কৰি শ্বহীদসকলৰ সেৱা জনায় ৰাজু ফুকনে। আনহাতে গাঁৱৰ ৰাইজে সাঁচতীয়া ধনৰ টোপোলা প্ৰদান কৰে নেতাগৰাকীক। নতুন ৰাজনৈতিক দলটোৰ সাংগঠনিক দিশটো সবল কৰিবৰ কাৰণে ৰাইজে আগবঢ়ালে এই ধনৰ টেকেলি। সদৌ অসম ছাত্ৰ সন্থাই নতুন আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদক ভৱিষ্যতেও নিয়ন্ত্ৰণ কৰি থাকিব পৰাকৈ এক পদক্ষেপ গ্ৰহণ কৰিব বুলি মন্তব্য কৰে অসম জাতীয় পৰিষদ চমুকৈ AJPৰ অন্যতম আহ্বায়ক ৰাজু ফুকনে। আনহাতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সৈতে যোগাত্মক আলোচনা কৰিব বুলিও উল্লেখ কৰে অসম জাতীয় পৰিষদৰ নেতাগৰাকীয়ে। ৰাজনৈতিক দায়িত্ব লাভ কৰাৰ পাছতে মোৰ নিজৰ জেগালৈ আহিলোঁ সৰুপথাৰলৈ। সৰুপথাৰ সমষ্টিত ভৰি দিলোঁ। সৰুপথাৰ সমষ্টি সীমান্ত অঞ্চলত অৱস্থিত এটা সমষ্টি। ইয়াত সীমা সমস্যাই প্ৰতিটো মুহূৰ্ততে মানুহক জুৰুলা কৰি ৰাখে। সীমান্তবাসী ৰাইজক প্ৰতিটো সময়তে সীমান্তবাসী ৰাইজক সময়মতেই প্ৰতিটো সময়তে আচলতে সীমা সমস্যাই জুৰুলা কৰি ৰাখে। বিভিন্ন সময়ত সংঘাতৰ মাজেৰে তেওঁলোকে আচলতে জীৱন অতিবাহিত কৰিব লগা হয়। সেইকাৰণে প্ৰথমবাৰৰ কাৰণে সীমাতেই ভৰি দি ৰাইজৰ দুখ দুৰ্দশাসমূহ সমভাগী হ'ব বিচাৰিছোঁ। ভৱিষ্যতৰ দিনত সীমা সমস্যাটো কেনেকৈ ধৰণে সমাধান কৰিব পাৰি এই বিষয়টো লৈ পদক্ষেপ গ্ৰহণ কৰিবৰ কাৰণে আজি ইয়াত সৰুপথাৰত প্ৰথমবাৰৰ কাৰণে ৰাজনৈতিক দায়িত্ব লোৱাৰ পাছত ভৰি দিছোঁ। আৰু এটা কথা আমি জানো যে যি হ'ব ভালৰ কাৰণেই হ'ব, যে সদৌ অসম ছাত্ৰ সন্থা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদক সেই সময়ত এটা ৰাজনৈতিক বিকল্প ৰাজনৈতিক দলৰ চিন্তা কৰিবৰ কাৰণে ৰাইজে দায়িত্ব অৰ্পণ কৰিছিল। তাৰ পাছত এটা চিন্তন মন্থন আলোচনা পৰ্যালোচনাৰ পাছত এটা ৰাজনৈতিক দলৰ আবিৰ্ভাৱ ঘটিছে, যে এতিয়াও পূৰ্ণাংগ ৰূপ পোৱা নাই। ৰাজনৈতিক দলটো সংগঠিত কৰিবৰ কাৰণে আহ্বায়কৰ দায়িত্ব প্ৰদান কৰিছে। আৰু ভৱিষ্যতৰ দিনত এই আহ্বায়ক সমিতিয়ে জিলা সমিতিবিলাক বনাব, তাৰ পাছত গঠন কৰিব, তাৰ পাছত সমষ্টি সমিতি গঠন কৰিব, তাৰ পৰা বুথ সমিতি গঠন কৰিব। এনেধৰণে গৈ পিছত এটা পূৰ্ণাংগ ৰূপত এখন ৰাজনৈতিক অভিৱৰ্তন হ'ব, য'ত নেকি পূৰ্ণাংগ ৰূপ পাবলৈ সক্ষম হ'ব এই নতুন ৰাজনৈতিক দলটোৱে। অসম জাতীয় পৰিষদে ভৱিষ্যতৰ দিনত অসমীয়া খিলঞ্জীয়া মানুহৰ সত্তাটোক আগবঢ়াই নিবৰ কাৰণে সক্ষম হ'ব। সেই ক্ষেত্ৰত কি ক'ব, যিহেতু ভাস্কৰ্য সক্ষম সভাপতি, যদি কৃষক মুক্তি সংগ্ৰাম সমিতিও যদি ৰাজনৈতিক অভিষেক ঘটে
এতিয়া কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যিজন সভাপতি সেইজনো সৰ্বপ্ৰথম সমষ্টিৰ এজন তেওঁ যদি প্ৰাৰ্থিত্ব আগবঢ়ায় আপুনি যদি প্ৰাৰ্থিত্ব আগবঢ়ায় তেন্তে ৰাজনৈতিক ক্ষেত্ৰখন আঞ্চলিক ক্ষেত্ৰখনতো ভাগ ভাগ হ'ব পাৰে জাতিৰ দায়িত্ব পালন কৰিবলৈ ২৭ বছৰীয়া সদৌ অসম ছাত্ৰ সন্থাৰ যিটো কৰ্মী হিচাপে আছিলোঁ জাতিয়ে আশা কৰে কাৰণেই মই জাতিৰ দায়িত্ব পালন কৰিবলৈ আগবাঢ়ি আহিলোঁ যে এনেকুৱা কথা নহয় যে মই টিকেট লৈ ইয়াত আচলতে ৰাইজৰ সেৱা কৰিব লাগিব এনেকুৱা ধৰণৰ কথা নাই যদি প্ৰয়োজন হয় সেই পৰ্যায়লৈ জাতিটোৰ ৰক্ষাৰ স্বাৰ্থত সেই পৰ্যায়লৈ যাবলৈ ৰাজু ফুকনে কোনোদিনে কুণ্ঠাবোধ নকৰে জাতি প্ৰথম তাৰ পাছতে চিটৰ কথা আহিব বা তেনেকুৱা ধৰণৰ ৰাজনৈতিক এনেকুৱা ধৰণৰ এজন প্ৰতিনিধিৰ কথা আহিব জাতিৰ স্বাৰ্থত ৰাজু ফুকনে সকলোবিলাক জলাঞ্জলি দিবলৈও কোনোদিনে কুণ্ঠাবোধ নকৰে এই বিষয়টো আহিলে সেই সময়কণত যদি জাতিয়ে ভাবে যে ৰাজু ফুকনৰ এই সময়ত আৰু অকণমান ছেক্ৰিফাইচ কৰিব লাগে বা মই অকণমান জাতিৰ হৈ অকণমান আৰু অকণমান ত্যাগ কৰিব লাগে এইটো কৰিবৰ কাৰণে ৰাজু ফুকনে কোনোদিনে কুণ্ঠাবোধ নকৰে সেইটো স্পষ্ট কথা পূৰ্বস্বত্ব আৰোপ কৰাটো কেনেধৰণৰ কথা সেই কথাটো মই বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে কৈছোঁ যে পূৰ্বস্বত্ব আৰোপ কৰাতকৈ আলোচনা পৰ্যালোচনাৰ মাজেৰে আগবাঢ়িলে আমি যথেষ্ট শক্তিশালী হ'ম যদি এনেকুৱা ধৰণৰ হয় তেতিয়াহে আমি আচলতে বিজেপি নিচিনা এটা দলক কংগ্ৰেছৰ নিচিনা ভ্ৰষ্টাচাৰী এটা দলক AIDFৰ নিচিনা সাম্প্ৰদায়িক এটা দলক আমি আচলতে উৎখাত কৰিবলৈ সক্ষম হ'ম সেইকাৰণে আঞ্চলিক দলবোৰ একত্ৰিত হ'ব লাগিব আৰু আলোচনা পৰ্যালোচনা তাৰ পাছত সিদ্ধান্ত এই ধৰণে আগবাঢ়ি যাব লাগিব চাওক AJP বিশ্বাসঘাতক আৰু প্ৰতাৰকক বিৰুদ্ধেই আচলতে এইটো দলৰ গঠন হৈছে যে সদৌ অসম ছাত্ৰ সন্থাৰ মঞ্চখনৰ পৰা যোৱা বহু ব্যক্তিয়ে জাতিটোৰ প্ৰতি আচলতে প্ৰতাৰণা কৰিছে বিশ্বাসঘাতক কৰিছে সেই বিশ্বাসঘাতকৰ যিটো গ্লানি সদৌ অসম ছাত্ৰ সন্থা বা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদলৈ আজিৰ তাৰিখতো আহি থাকে সেই গ্লানি নাইকিয়া কৰিবৰ বাবে এটা নতুন চিন্তাৰে আগবাঢ়িছে আৰু সেই গ্লানি নাইকিয়া কৰিবৰ বাবে সদৌ অসম ছাত্ৰ সন্থাই এই যিটো AJP নামৰ নতুন আঞ্চলিক ৰাজনৈতিক দল এটাৰ জন্ম দিছে সদৌ অসম ছাত্ৰ সন্থাই সদায় সেইটো আচলতে নিয়ন্ত্ৰণ কৰি ৰাখিব পৰাকৈ এটা পদক্ষেপ গ্ৰহণ কৰা হ'ব যি মৰম যি মোৰ ওপৰত আশা কৰিছে আশাৰ পৰা যাতে কোনো কালে ভগৱানে মোক ফালৰি কাটি নিনিয়ক মই যাতে কোনোদিনে অহংকাৰী হৈ নাযাওঁ মানে সেই কথাটোক লৈ আচলতে মই নিজে ভগৱানৰ ওপৰত খাতিৰ কৰিছোঁ আৰু আইসকলৰ যিটো আশা তেওঁলোকে গাঁঠিৰ জমা কৰি থোৱা পইচা আজি মোক দান কৰিছে টেকেলিত আনি তেওঁলোকে মোক দান কৰিছে যে তই বোপাই দেশ সেৱা কৰিবলৈ আগবাঢ়িছ তোক আমি এই যি আছে তাকে দি আমি সহায় কৰিছোঁ তই জাতিৰ কাৰণে আগবাঢ়ি গৈছ আৰু এই যে যিটো মোৰ প্ৰতি তেখেতলোকৰ আশা আইসকলৰ এই সময়কণতো তেখেতলোকে মোক আদৰি আনিবৰ কাৰণে যিটো মনত তেওঁলোকে হেঁপাহ পুহি ৰাখিলে এই হেঁপাহক সদায় মই ৰাজনৈতিকভাৱে কিমান দীঘলীয়া যাত্ৰা কৰিম সেইটো ডাঙৰ কথা নহয় কিন্তু মই সেই হেঁপাহ পূৰণ কৰিবলৈ প্ৰতিটো মুহূৰ্ততে সেই হেঁপাহ পূৰণ কৰিবলৈ প্ৰচেষ্টা হাতত ল'ম চাওক AJP বিশ্বাসঘাতক আৰু প্ৰতাৰকক বিৰুদ্ধেই আচলতে এইটো দলৰ গঠন হৈছে যে সদৌ অসম ছাত্ৰ সন্থাৰ মঞ্চখনৰ পৰা যোৱা বহু ব্যক্তিয়ে জাতিটোৰ প্ৰতি আচলতে প্ৰতাৰণা কৰিছে বিশ্বাসঘাতক কৰিছে সেই বিশ্বাসঘাতকৰ যিটো গ্লানি সদৌ অসম ছাত্ৰ সন্থা বা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদলৈ আজিৰ তাৰিখতো আহি থাকে সেই গ্লানি নাইকিয়া কৰিবৰ বাবে এটা নতুন চিন্তাৰে আগবাঢ়িছে আৰু সেই গ্লানি নাইকিয়া কৰিবৰ বাবে সদৌ অসম ছাত্ৰ সন্থাই এই যিটো AJP নামৰ নতুন আঞ্চলিক ৰাজনৈতিক দল এটাৰ জন্ম দিছে সদৌ অসম ছাত্ৰ সন্থাই সদায় সেইটো আচলতে নিয়ন্ত্ৰণ কৰি ৰাখিব পৰাকৈ এটা পদক্ষেপ গ্ৰহণ কৰা হ'ব ৰাজনৈতিক দায়িত্ব লাভ কৰাৰ পাছতে মোৰ নিজৰ জেগালৈ আহিলোঁ সৰুপথাৰলৈ সৰুপথাৰ সমষ্টিত ভৰি দিলোঁ সৰুপথাৰ সমষ্টি সীমান্ত অঞ্চলত অৱস্থিত এটা সমষ্টি ইয়াত সীমা সমস্যাই প্ৰতিটো মুহূৰ্ততে মানুহক জুৰুলা কৰি ৰাখে সীমান্তবাসী ৰাইজক প্ৰতিটো সময়তে সীমান্তবাসী ৰাইজক সময়মতেই প্ৰতিটো সময়তে আচলতে সীমা সমস্যাই জুৰুলা কৰি ৰাখে বিভিন্ন সময়ত সংঘাতৰ মাজেৰে তেওঁলোকে আচলতে জীৱন অতিবাহিত কৰিব লগা হয় সেইকাৰণে প্ৰথমবাৰৰ কাৰণে সীমাতেই ভৰি দি ৰাইজৰ দুখ দুৰ্দশাসমূহ সমভাগী হ'ব বিচাৰিছোঁ ভৱিষ্যতৰ দিনত সীমা সমস্যাটো কেনেকৈ ধৰণে সমাধান কৰিব পাৰি এই বিষয়টো লৈ পদক্ষেপ গ্ৰহণ কৰিবৰ কাৰণে আজি ইয়াত সৰুপথাৰত প্ৰথমবাৰৰ কাৰণে ৰাজনৈতিক দায়িত্ব লোৱাৰ পাছত ভৰি দিছোঁ বৰপথাৰৰ পৰা হেমন্ত মহন্তৰ ৰিপৰ্ট অসম টুডে।